আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ইছৰোৰ লগত জড়িত GSLVৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ GSLVৰ ফুল ফৰ্ম হ'ল জিঅ'চিনক্ৰনাছ ছেটেলাইট লঞ্চ ভেহিকল। GSLV হৈছে ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কৰা এক ৰকেট। ৭৫ বৰ্ষ উদযাপনক কি বুলি কোৱা হয়? উত্তৰ মহাৰজত জয়ন্তী বা প্লেটিনাম জুবিলি। ২৫ বৰ্ষ উদযাপনক কোৱা হয় ৰূপালী জয়ন্তী বা চিলভাৰ জুবিলি। ৫০ বৰ্ষ উদযাপনক কোৱা হয় গোল্ডেন জুবিলি বা সোণালী জয়ন্তী। ৬০ বছৰ উদযাপনক কোৱা হয় ডায়মণ্ড জুবিলি বা হীৰক জয়ন্তী। ৭৫ বৰ্ষ উদযাপনক কোৱা হয় মহাৰজত জয়ন্তী বা প্লেটিনাম জুবিলি। আনহাতে ১০০ বৰ্ষ উদযাপনক কোৱা হয় চেণ্টেনেৰী জুবিলি অৰ্থাৎ শতবৰ্ষ বা শতবাৰ্ষিকী জয়ন্তী। অসমৰ একেবাৰে দক্ষিণ দিশৰ সীমাত থকা জিলা দুখন কি? উত্তৰ কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলা। নিপ্পন বুলি কোনখন দেশক জনা যায়? উত্তৰ জাপান দেশক জনা যায়। গুপ্ত শাসন ব্যৱস্থাত গংগা সমভূমিৰ প্ৰদেশবিলাকক কি বোলা হৈছিল? উত্তৰ ভুক্তি বোলা হৈছিল। ভীষ্মকনগৰ কোনটো ৰাজবংশৰ লগত জড়িত? উত্তৰ চুতীয়া ৰাজবংশ। দ্য ৰেষ্ট অফ মাই লাইফ কাৰ আত্মজীৱনী? উত্তৰ ভাৰতীয় খেলুৱৈ মিলখা সিং। মিলখা সিং দৌৰ খেলৰ লগত জড়িত। নেশ্যনেল গাৰ্ল চাইল্ড ডে অৰ্থাৎ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ২৪ জানুৱাৰীত পালন কৰা হয়। পীৰপঞ্জল আৰু কাৰাকোৰাম পৰ্বতমালাৰ মাজত কোনটো পৰ্বতমালা অৱস্থিত? উত্তৰ জাংস্কাৰ পৰ্বতমালা। অশোক শিলালিপিত কি ভাষা ব্যৱহৃত হৈছিল? উত্তৰ প্ৰাকৃত ভাষা। থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰা মুখ্য হৰম'ন দুবিধৰ নাম কি? উত্তৰ ট্ৰাইঅড'থাইৰনিন বা T3 আৰু থাইৰক্সিন বা T4। ইজিপ্তৰ গিজা নামৰ ঠাইখন কিয় বিখ্যাত? উত্তৰ পিৰামিডৰ বাবে বিখ্যাত। ইয়াত এখন অৰণ্য আছিল এই উপন্যাসখনৰ লেখক কোন? উত্তৰ অনুৰাধা শৰ্মা পূজাৰী। এই উপন্যাসখনৰ কাৰণে তেখেতে ২০২১ বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। বুদ্ধদেৱৰ পুত্ৰৰ নাম কি আছিল? উত্তৰ ৰাহুল। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।